হয়, 4 লেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ নামত ডিমৌবাসী ৰাইজে বছৰ ধৰি জমৰ যাতনা ভোগ কৰি আহিছে। বহু দুৰ্ঘটনা ইতিমধ্যে সংঘটিত হৈছে, বহুজন লোকে জীৱনৰ কাৰণে পংগুত্বক আদৰি ল'বলগীয়া হৈছে আৰু সেইখিনি সময়তে আমি আজিৰ তাৰিখত ডিমৌ 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা দেখুৱাব বিচাৰিছোঁ। কিছুদিন পূৰ্বে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ জেনেৰেল মেনেজাৰ দেৱেন্দ্ৰ কুমাৰ আহি ডিমৌত এটা কথা কৈছিল যে ফেব্ৰুৱাৰী মাহৰ ভিতৰত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ হ'ব। বৰ্তমান কেইবাটাও কোম্পানীয়ে এই যি জাজিৰ পৰা ডিমৌলৈকে এই ৰাষ্ট্ৰীয় ঘাইপথৰ কামৰ তদাৰক কৰি আছে। তাৰে কৌশল শৰ্মা নামৰ যিটো কনষ্ট্ৰাকশ্যন কোম্পানী আছে তেওঁলোকৰ কামৰ নমুনা আপোনালোকে চাওক। এই যিখন অভাৰব্ৰিজ ডিমৌৰ ওপৰত বনি আছে এইখন আজি কেইবা বছৰ পূৰ্বে আৰম্ভ কৰিলে যদিও আজিলৈকে তেওঁলোকে কাম সম্পূৰ্ণ কৰিব পৰা নাই আৰু যিকেইটা চাবৱে আছে চাবৱেৰ অৱস্থা অতি দুৰ্ভাগ্যজনক। তাৰ বিপৰীতে যে ইনফটেক লিমিটেড নামৰ অন্য এটা কোম্পানীয়ে তেওঁলোকে কাম কৰি আছে আৰু তেওঁলোকে কিছু ক্ষিপ্ৰতাৰে কাম কৰা দেখিবলৈ পোৱা গৈছে। আৰু আমাৰ মাজত এইখিনি সময়ত কেইবাটাও দল সংগঠনৰ বিষয়ববীয়া উপস্থিত আছে। আমি তেওঁলোকৰ পৰা জানিব বিচাৰিম যে কেনেকুৱা আজিৰ ডেটত ডিমৌ ৰাষ্ট্ৰীয় ঘাইপথৰ যি অৱস্থা সেই তাৰ ওপৰত কি ক'ব। আচলতে চাওক, যিখন চৰকাৰে অসমত উন্নয়নৰ ফুপুলা স্বৰূপ দেখিও আচলতে কিদৰে ফুপুলা স্বৰূপ নিজে দাঙি ধৰিছে তাক আপোনালোকে দেখিছে। ডিমৌৰ পৰা আজিলৈকে পৰ্যন্ত 4 লেনযুক্ত ৰাস্তাটো আজিলৈকে ঠিক নহ'লে, কিন্তু তাৰ বাবে জগৰীয়া আচলতে চৰকাৰখনৰ লগতে যিটো কোম্পানীক আচলতে তেওঁলোকে কনষ্ট্ৰাকশ্যনক দিছে, সেই তেওঁলোকে যদি বেলেগ এটা ভাল কনষ্ট্ৰাকশ্যনক দিয়া নাই আজিলৈকে আজি জনসাধাৰণে এনেকুৱা এটা জীয়াটো ভুগিব লগা নহ'লহেঁতেন। আমি ইয়াৰ পৰা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিমৌ আঞ্চলিক সমিতি আমি দাবী জনাব বিচাৰিছোঁ যে অনতি পলমে যদি এই 4 লেনযুক্ত ৰাস্তাটো তেওঁলোকে যদি মেৰামতি নকৰে তেনেহ'লে আমি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিবলৈ বাধ্য হ'ম। আৰু আপোনালোকে প্ৰত্যেকজন আজি আমাৰ ডিমৌ অঞ্চলৰ বুলিয়ে নহয় বিভিন্ন জেগাৰ পৰা যেতিয়া মানুহ আহে এটা কথা আমি শুনিবলৈ পোৱা যাওঁ যে জাজিৰ পৰা ডিমৌলৈকে যিটো ৰাস্তা জৰাজীৰ্ণ অৱস্থা বুলি কয়, কিন্তু আমি ডিমৌবাসী হিচাপে অতি লজ্জাত অনুভৱ কৰিছোঁ। গতিকে আমি দাবী জনাইছোঁ ইয়াৰ পৰাই। ধন্যবাদ জনাইছোঁ। অন্য এজন AJYCPৰ বিষয়া আছে, আমি তেওঁৰ পৰা অকণমান জানিব বিচাৰিম আজিৰ ডেটত 37 নং ৰাষ্ট্ৰীয় ঘাইপথৰ ডিমৌৰ ওপৰেদি যোৱা ৰাস্তাৰ কেনেকুৱা অৱস্থা। সৌন্দৰ্যময় পৰিৱেশ, যি পৰিৱেশৰ সঁচাকৈ দেখিলে দুখ লাগে। যিখন চৰকাৰৰ দিনত উন্নয়নৰ ধামখুমীয়া গতিত হৈ আছে বুলি কোৱা চৰকাৰখনৰ দিনতেই প্ৰায় 33 কিলোমিটাৰ পথ ডিমৌৰ পৰা জাজিলৈকে আজিকোপতি কিন্তু সম্পূৰ্ণ কৰিব পৰা নাই। এয়া চৰকাৰৰ প্ৰথম বিফলতা। চৰকাৰখনে ৰাষ্ট্ৰীয় ঘাইপথটো সম্পূৰ্ণ নকৰাকৈ এই 33 কিলোমিটাৰ ভিতৰতেই তেওঁলোকে কি কৰিছে, বিভিন্ন জেগাত টোল গেট বনোৱাহে দেখিবলৈ পোৱা গৈছে, কাৰণ তেখেতলোকে টোল গেটকহে প্ৰাধান্য দিয়া যেন অনুভৱ হৈছে। গতিকে আমি চৰকাৰক ইয়াৰ পৰাই দাবী জনাইছোঁ যে অতি সোনকালে অতি শীঘ্ৰেই এই পথছোৱা যি কদৰ্যময় পৰিৱেশ, ইয়াৰ পৰা যদি এজন ৰোগী কিবা কাৰণত জাজিৰ পৰা যদি ডিব্ৰুগড়লৈ যাবলগীয়া এজন ৰোগী এই পথেদি অহা যোৱা কৰিবলগীয়া হয়, সেই ৰোগীজন প্ৰায় যি অৱস্থাত আছে তাতকৈ আৰু কিছু শতাংশ তেওঁ বেছি বেমাৰী হোৱাহে পৰিলক্ষিত হৈ যায়। গতিকে এই পথছোৱা অতি সোনকালে খুব খৰতকীয়াকৈ এই খৰালিৰ ভিতৰতে সম্পূৰ্ণ কৰিবৰ কাৰণে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ইয়াৰ পৰা দাবী জনাইছোঁ। হয়, ধন্যবাদ জনাইছোঁ। আৰু এতিয়া এনেধৰণে ডিমৌ ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণৰ কাম চলি আছে। সকলোৰে এটাই আশা, পূৰ্বৰ ঠিকাদাৰী প্ৰতিষ্ঠানসমূহৰ দৰে এই যিকেইটা প্ৰতিষ্ঠানে কাম কৰি আছে তেওঁলোক যাতে আধাতে কাম সামৰি পলাই নাযায় আৰু খুব খৰতকীয়াকৈ তেওঁলোকে নিজৰ কামসমূহ সম্পাদন কৰি ডিমৌবাসী ৰাইজ যে আশা কৰি থকা এই ৰাষ্ট্ৰীয় ঘাইপথৰ কাম সম্পূৰ্ণ কৰক। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।